নমস্কাৰ। ব্ৰিটিছসকলে যেতিয়া ঔপনিৱেশিকতা স্থাপন কৰিছিলে তেতিয়া তেওঁলোকে যুক্তি দিছিলে যে আমি মানুহক সভ্য কৰিবৰ কাৰণে ঔপনিৱেশিকতা স্থাপন কৰিছোঁ। কিন্তু সমগ্ৰ বিশ্বকে চকিত কৰি 1921 চনত দয়াৰাম সাহনীয়ে হৰাপ্পা নামৰ এটুকুৰা ঠাই বিচাৰি উলিয়াইছিলে। সেই হৰাপ্পা নামৰ ঠাই টুকুৰা খনন কৰি তাত পোৱা গৈছিলে প্ৰাচীন সভ্যতাৰ সমল। আৰু এই প্ৰাচীন সভ্যতাৰ যি সমল পোৱা গৈছিলে সেই সমলে সমগ্ৰ বিশ্বকে চকিত কৰি তুলিছিলে। কিয়নো তেতিয়ালৈকে 1921 চনলৈকে বিশ্বৰ মানুহে গম পোৱা নাছিলে যে ভাৰতবৰ্ষত এনেকুৱা এটুকুৰা ঠাই আছে যি টুকুৰা ঠায়ে এই কথা বুজায় যে আমাৰ সভ্যতা কিমান প্ৰাচীন। আৰু সেই কথাটো জনা হোৱাৰ পাছত 1922 চনত মহেঞ্জোদাৰো নামত এটুকুৰা ঠাইটো প্ৰাচীন সভ্যতাৰ সমল পোৱা গ'ল। আৰু হৰাপ্পাৰ যিখন ঠাইত এই সমলখিনি পোৱা গৈছিলে, খনন কৰিছিলে, তেওঁৰ নামটো হ'ল দয়াৰাম সাহনী। দয়াৰাম সাহনীয়ে হৰাপ্পাৰ যিখন ঠাই খনন কৰি পেলাই সমল পাইছিলে। আৰু R.D. বেনাৰ্জী বুলি তেখেতে আৰু তেওঁলোকৰ সংগী থাকে আৰু R.D. বেনাৰ্জীয়ে মহেঞ্জোদাৰো নামৰ ঠাইত খনন কৰি পেলাই পাইছিলে প্ৰাচীন সভ্যতাৰ সমল। আৰু এই প্ৰাচীন যি সভ্যতা, সেই প্ৰাচীন সভ্যতাকে কোৱা হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা সিন্ধু সভ্যতা। সিন্ধু সভ্যতা নামটো দিছিলে জন মাৰ্শ্বেল বুলি, তেওঁ এজন ব্ৰিটিছাৰ হয়। আৰু সেই জন মাৰ্শ্বেলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি এই সভ্যতাৰ নামাকৰণ এইকাৰণে কৰিছিলে কাৰণ সিন্ধু সভ্যতা গঢ় লৈ উঠিছিলে সিন্ধু নদীৰ পাৰত আৰু সৰস্বতী নদীৰ পাৰত। সিন্ধু নদীৰ এখন উপনৈ হ'ল ৰবি নদী। আৰু সেই ৰবি নদীৰ পাৰতে থকা এখন ঠাই হ'ল হৰাপ্পা। আৰু যিহেতু প্ৰথম যিখন ঠাই সিন্ধু সভ্যতাৰ সিন্ধু সভ্যতাৰ সমল পোৱা গৈছিল হৰাপ্পা, সেইকাৰণে এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হৰাপ্পা সভ্যতা বুলিও কোৱা হয়। IVC ইজ অলছ' কল্ড হৰাপ্পা সভ্যতা বুলিও কোৱা হয়। কিন্তু ইয়াতে যিজন ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজিৰ যিজন পিতৃস্বৰূপ তেওঁ হ'ল জন আলেকজেণ্ডাৰ কানিংহাম। আলেকজেণ্ডাৰ কানিংহামৰ কথাটো আমি তেওঁক নুই কৰিলে নহ'ব। আলেকজেণ্ডাৰ কানিংহামক তেওঁ ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি বুলি কয়। আচলতে কি হৈছিলে, তেওঁ প্ৰায় 1853 চনতে হৰাপ্পালৈ তেওঁ গৈছিল। আৰু হৰাপ্পালৈ গৈ তাতে তেওঁ শিল পাইছিলে, কিন্তু তেওঁ বৰ এটা গুৰুত্ব নিদিলে। কিন্তু তেওঁ যিহেতু এনেকুৱা কাৰ্যৰ লগত জড়িত, আৰ্কিঅলজিৰ লগত জড়িত, আৰু তেওঁ কি কৰিছিলে, এজন মানুহ আছিল, তেওঁ হ'ল জন প্ৰিন্সেপ। জন প্ৰিন্সেপে কি কৰিছিলে, অশোকৰ যি শিলালিপি আছে, ব্ৰাহ্মী লিপিত লিখা যি শিলালিপি, সেই শিলালিপি পাঠোদ্ধাৰ কৰিছিলে জন প্ৰিন্সেপে। আৰু জন প্ৰিন্সেপক সহায় কৰিছিলে আলেকজেণ্ডাৰ কানিংহাম। আৰু তেওঁ যি বৰঙণি ভাৰতৰ আৰ্কিঅলজিৰ ক্ষেত্ৰত, সেইকাৰণে আলেকজেণ্ডাৰ কানিংহামক কোৱা হয় ফাদাৰ অফ আৰ্কিঅলজি। গতিকে যদিও দয়াৰাম সাহনীয়ে হৰাপ্পা নামৰ ঠাই টুকুৰাত খনন কৰি সমল পাই সমগ্ৰ বিশ্বকে চকিত কৰিছিলে, যদিও এজন মানুহক আমি পাহৰি গ'লে নহ'ব, যিজনৰ নাম হ'ল আলেকজেণ্ডাৰ কানিংহাম। তেওঁ কিন্তু সেই 1921 চনৰ আগতেই তেখেতে এটা চিল উদ্ধাৰ কৰিছিলে। আজিলৈ ইমানে, আকৌ লগ পাম।